এফালে ভাৰত পাকিস্তানৰ যুদ্ধ তাৰ মাজতে এবাৰ পাকিস্তানী বুলি চৰ্চা লাভ কৰিছে বাদশাহ শ্বাহৰুখ খানে নিশ্চয় আপুনি শুনি হয়তো ভাবিছে কি ক'ব বিচাৰিছো কিন্তু এয়া আমাৰ কথা নহয় এয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এটা বিশেষ কথা এটা ভিডিঅ' আমি আগবঢ়াম যেটো ভিডিঅ'ত এগৰাকী পাকিস্তানীয়ে দাঁঠিলি কৈছে দমত কৈছে যে বাদশাহ শ্বাহৰুখ খানৰ ঘৰ আছে পাকিস্তানত ইফালে পেহেলগামৰ কাণ্ডৰ পিছতে পাকিস্তান ভাৰতৰ ভয়ংকৰ যুদ্ধ হ'বলৈ গৈ আছে ইতিমধ্যে আৰম্ভ হৈছে যুদ্ধৰ প্ৰতিক্ৰিয়া তাৰ মাজতে এবাৰ বাদশাহ শ্বাহৰুখ খানক লৈ চলিছে আন এক চৰ্চা যে সকলোৰে প্ৰিয় বাদশাহ শ্বাহৰুখ খান সঁচাকৈ পাকিস্তানী নেকি এবাৰ পাকিস্তানত শ্বাহৰুখ খানৰ এটা এখন ঘৰ বুলি এটা ভিডিঅ'ত দেখুওৱা হৈছে এগৰাকী মহম্মদ ফিজ নামৰ এগৰাকী ইউটিউবাৰ যিগৰাকী ইউটিউবাৰ কণ্টেণ্ট ক্ৰিয়েটৰ তেওঁ যিটো ভিডিঅ' আগবঢ়াইছে যিটো ভিডিঅ'ত তেওঁ নিজ মুখেৰে ভাষ্য আগবঢ়াইছে এটা ঘৰলৈ গৈছে আৰু সেই ঘৰটো তেওঁ দেখাই পেলাই কৈছে যে এই যিটো ঘৰ দেখা পাইছে এই ঘৰটো হৈছে ভাৰতবৰ্ষৰ সকলোৰে প্ৰিয় অভিনেতা বাদশাহ শ্বাহৰুখ খানৰ ঘৰ বুলি দাবী উত্থাপন কৰিছে এটা প্ৰশ্ন হৈছে কাংখৰ মাজত যে বাদশাহ শ্বাহৰুখ খান প্ৰকৃততে পাকিস্তানী নেকি যেটো বাদশাহ শ্বাহৰুখ খানৰ বাবে সমগ্ৰ ভাৰতে আচলতে তেওঁৰ অনুৰাগী সমগ্ৰ ভাৰতবৰ্ষৰ অনুৰাগী সকলো ভাৰতবৰ্ষই গৰ্বিত কৰে ভাৰতবৰ্ষই গৰ্ব অনুভৱ কৰে শ্বাহৰুখ খানক লৈ শ্বাহৰুখ খানৰ অভিনয়ক লৈ তাৰ পাছতে এবাৰ ভাৰত পাকিস্তানৰ যুদ্ধৰ মাজতে এটা বিশেষ ইউটিউবাৰৰ ভিডিঅ' লগাইছে খলকনি আৰু খলকনি হৈছে যে ইউটিউবাৰগৰাকীয়ে দাবী উত্থাপন কৰিছে এটা বাসগৃহলৈ গৈ যে এইটো বাসগৃহ হৈছে ভাৰতৰ বাদশাহ শ্বাহৰুখ খানৰ বাসগৃহ বুলি আৰু কৈছে যে পাকিস্তান আহিলে তেওঁ সেইটো বাসগৃহতে বসবাস কৰে বুলি কৈছে পাকিস্তান গৈ যায় বুলি কৈছে বাদশাহ শ্বাহৰুখ খানক কিন্তু এয়া কথা কিমান সত্য আমি ক'ব নাযাওঁ মুঠতে ছ'চিয়েল মিডিয়াত খলকনি সৃষ্টি কৰা বিশেষ ভিডিঅ' যদি আপুনিও জ্ঞাত যে শ্বাহৰুখ খান প্ৰকৃততে শ্বাহৰুখ খানৰ পূৰ্বপুৰুষ কৰ হয় এতিয়া কমেণ্ট যোগে জনাওক কিয়নো সকলোৰে প্ৰিয় অভিনেতা যাক লৈ আমি গৰ্বিত কৰোঁ ভাৰতীয় গৰ্বিত কৰোঁ ভাৰতীয়ৰ এগৰাকী ছুপাৰষ্টাৰ বুলি গৰ্বিত কৰোঁ আৰু সেইগৰাকী শ্বাহৰুখ খান তেওঁ সোমাই পৰিছে বিতৰ্কত সঁচাকৈ হয় নেকি পাকিস্তানত শ্বাহৰুখ খানৰ সেই বিশেষ ঘৰটো শ্বাহৰুখ খানৰে সঁচা হয় নেকি তাক লৈ এতিয়া সৃষ্টি হৈছে বিভিন্ন মহলত আৰু আমি দেখাব চেষ্টা কৰিছো ফুল স্ক্ৰিনৰ মাধ্যমেৰে এইটো বিশেষ ভিডিঅ'ত নাম উল্লেখ কৰা আছে মহম্মদ ফিজ নামৰ এগৰাকী কণ্টেণ্ট ক্ৰিয়েটৰ যিগৰাকী ক্ৰিয়েটৰে উল্লেখ কৰিছে তেওঁ সেই ঠাইলৈ সেই গন্তব্যস্থানলৈ গৈছে আৰু গৈ পেলাই কৈছে সেই ভিডিঅ'টোৰ ঘৰটোৰ সন্মুখত কৈছে যে এইটো এখন বাৰী বুলি কৈছে অৰ্থাৎ তেওঁ বাংলা ভাষাত উল্লেখ কৰিছে যে এই ঘৰটো হৈছে ভাৰতবৰ্ষৰ ছুপাৰষ্টাৰ বাদশাহ শ্বাহৰুখ খানৰ ঘৰ বুলি তেওঁ দাবী উত্থাপন কৰিছে আৰু এয়া আমি দেখাই আছো আমি এম্বিয়েন্সৰ সহায়ত আগবঢ়াম তেওঁৰ ভাষ্য শুনিবলৈ পাব কেইটামান মুহূৰ্তৰ পিছত আমি পুনৰ কৈছো যে আপোনাৰ মোৰ সকলোৰে প্ৰিয় অভিনেতা ছুপাৰষ্টাৰ শ্বাহৰুখ খান এতিয়া সোমাই পৰিছে বিতৰ্কত কিয়নো এফালে চলিছে ভাৰত পাকিস্তানৰ বৃহৎ যুদ্ধ আৰু এই যুদ্ধৰ মাজতে এতিয়া অসমৰ কি ভাৰতৰ কি মুঠৰ ওপৰত বিভিন্ন ঠাইৰ পৰা গ্ৰেপ্তাৰ হৈছে পাকিস্তানী বুলি পাকিস্তানীক ছাপোৰ্ট কৰা প্ৰত্যেককে লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু এই মুহূৰ্তলৈকে আৰক্ষীয়ে চলাই আছে বৃহৎ অভিযান এজনকৈ পাকিস্তানী সমৰ্থনকাৰী হৈছে গ্ৰেপ্তাৰ তাৰ মাজতে এবাৰ এগৰাকী কণ্টেণ্ট ক্ৰিয়েটৰে লগাইছে হাহাকাৰ এবাৰ বাদশাহ শ্বাহৰুখ খানক সোমোৱাইছে বিতৰ্কত ব্যক্তিগৰাকীয়ে অৰ্থাৎ কণ্টেণ্ট ক্ৰিয়েটৰগৰাকীয়ে নিজে ভিডিঅ'ত ওলাইছে আমি দেখাই আছোঁ সমগ্ৰ দৃশ্য যিটো বাসগৃহত গৈছে সেই বাসগৃহটোত তেওঁ কৈছে যে ইয়াতে শ্বাহৰুখ খান বসবাস কৰে বুলি কৈছে আৰু এইটো শ্বাহৰুখ খানৰ ঘৰ বুলি দাবী উত্থাপন কৰিছে আৰু এই মুহূৰ্তত সকলোৱে আচলতে এতিয়া আচৰিত খাই গৈছে যে এই কথা কিমান সত্য যদি সঁচাকৈ মিছাকৈ তেওঁক ফচোৱা হৈছে বা মিছাকৈ তেওঁৰ ওপৰত ষড়যন্ত্ৰ ৰচা হৈছে তেন্তে এই সকল ব্যক্তিক কেতিয়া গ্ৰেপ্তাৰ কৰা হ'ব যদি সঁচাকৈ এই বাতৰি মিছা বা এই ভিডিঅ' মিছা তেন্তে তেওঁ কেনেকৈ এই ভিডিঅ' প্ৰস্তুত কৰিব পাৰিছে তাৰ পূৰ্বে আমি বাৰে কম যে আপুনি যদি জ্ঞাত যে শ্বাহৰুখ খানৰ পূৰ্বপুৰুষ কৰ হত্যা আপুনি এতিয়া কমেণ্টত জনাব পাৰে কিন্তু শ্বাহৰুখ খানক লৈ চলিছে এবাৰ চৰ্চা যদি সঁচাকৈ শ্বাহৰুখ খানৰ ওপৰত এগৰাকী ভাৰতীয় নাগৰিক শ্বাহৰুখ খান আৰু শ্বাহৰুখ খানৰ ওপৰত যদি এয়া ষড়যন্ত্ৰ ৰচিছে আছামে তেন্তে এই ষড়যন্ত্ৰৰ বাবে এইসকল ভিডিঅ' ক্ৰিয়েটৰক কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব আমি প্ৰথমে শুনা ল'ব খুজিছোঁ আপুনি ভালদৰে চাওক ইউটিউবাৰগৰাকী বা কণ্টেণ্ট ক্ৰিয়েটৰগৰাকীয়ে কি কৈছে শ্বাহৰুখ খানৰ বিষয়ে গাইজ আমি এখন আছি পাকিস্তানের পেশোয়ার মানে আফগানিস্তানের বর্ডারের পাশে বাট আপনাদের একটা সারপ্রাইজ দিব এই যে দেখুন ভাই এই বাড়িটা হচ্ছে বলিউড বাদশা কিং খান শাহরুখ খানের বাড়ি এটা কি বিশ্বাস হয় অনেক মানুষ জানে না ইন্ডিয়ানরা জানে না যে শাহরুখ খানের দাদার আগে এই বাড়িতে থাকতো মানে এখানেই তাদের জন্মভূমি জন্মস্থান এখান থেকে পরে চলে গেছে ইন্ডিয়াতে এই যে এটা হচ্ছে নূর জাহান মুন্নি জেনারেল কাউন্সিলর এই সেই বাড়ি পেশোয়ারে শাহরুখ খানের এ কি
তো যাই হোক, আপনারা যদি কখনো পেশোয়ারে আসেন শাহরুখ খানের বাড়ি ভিজিট করতে পারেন। তো গাইজ, আমি এখন আছি পাকিস্তানের পেশোয়ার মানে আফগানিস্তানের বর্ডারের পাশে। বাট আপনাদের একটা সারপ্রাইজ দিব। এই যে দেখুন ভাই, এই বাড়িটা হচ্ছে বলিউড বাদশা কিং খান শাহরুখ খানের বাড়ি। এটা কি বিশ্বাস হয়? অনেক মানুষ জানে না, ইন্ডিয়ানরা জানে না যে শাহরুখ খানের দাদার আগে এই বাড়িতে থাকতো, মানে এখানেই তাদের জন্মভূমি, জন্মস্থান। এখান থেকে পরে চলে গেছে ইন্ডিয়াতে। এই যে এটা হচ্ছে নূর জাহান মুন্নি, জেনারেল কাউন্সিলর। এই সেই বাড়ি পেশোয়ারে শাহরুখ খানের। এ কি তো যাই হোক, আপনারা যদি কখনো পেশোয়ারে আসেন শাহরুখ খানের বাড়ি ভিজিট করতে পারেন। আৰু আমি দেখাব চেষ্টা কৰিছোঁ ফুল স্ক্ৰীনৰ মাধ্যমেৰে এইটো বিশেষ ভিডিঅ'ত নাম উল্লেখ কৰা আছে মহম্মদ ফিজ নামৰ এগৰাকী কণ্টেণ্ট ক্ৰিয়েটৰ, যিগৰাকী ক্ৰিয়েটৰে উল্লেখ কৰিছে তেওঁ সেই ঠাইলৈ, সেই গন্তব্যস্থানলৈ গৈছে আৰু গৈ পেলাই কৈছে, সেই ভিডিঅ'টোৰ ঘৰটোৰ সন্মুখত কৈছে যে এইটো এখন বাৰী বুলি কৈছে। অৰ্থাৎ তেওঁ বাংলা ভাষাত উল্লেখ কৰিছে যে এই ঘৰটো হৈছে ভাৰতবৰ্ষৰ ছুপাৰষ্টাৰ বাদশ্বাহ শ্বাহৰুখ খানৰ ঘৰ বুলি তেওঁ দাবী উত্থাপন কৰিছে। আৰু এয়া আমি দেখাই আছোঁ, আমি এম্বিয়েন্সৰ সহায়তো আগবঢ়াম, তেওঁৰ ভাষ্য শুনিবলৈ পাব কেইটামান মুহূৰ্তৰ পিছত। তাৰ পূৰ্বে আমি পুনৰ কৈছোঁ যে আপোনাৰ মোৰ সকলোৰে প্ৰিয় অভিনেতা ছুপাৰষ্টাৰ শ্বাহৰুখ খান এতিয়া সোমাই পৰিছে বিতৰ্কত, কিয়নো এফালে চলিছে ভাৰত পাকিস্তানৰ বৃহৎ যুদ্ধ, আৰু এই যুদ্ধৰ মাজতে এতিয়া অসমৰ কি ভাৰতৰ কি মুঠৰ ওপৰত বিভিন্ন ঠাইৰ পৰা গ্ৰেপ্তাৰ হৈছে পাকিস্তানী বুলি, পাকিস্তানীক ছাপোৰ্ট কৰা প্ৰত্যেককে লোকক গ্ৰেপ্তাৰ কৰা হৈছে। আৰু এই মুহূৰ্তলৈকে আৰক্ষীয়ে চলাই আছে বৃহৎ অভিযান, এজনকৈ পাকিস্তানী সমৰ্থনকাৰী হৈছে গ্ৰেপ্তাৰ। তাৰ মাজতে এবাৰ এগৰাকী কণ্টেণ্ট ক্ৰিয়েটৰে লগাইছে হাহাকাৰ, এবাৰ বাদশ্বাহ শ্বাহৰুখ খানক সোমোৱাইছে বিতৰ্কত। ব্যক্তিগৰাকীয়ে অৰ্থাৎ কণ্টেণ্ট ক্ৰিয়েটৰগৰাকীয়ে নিজে ভিডিঅ'ত ওলাইছে, আমি দেখাই আছোঁ সমগ্ৰ দৃশ্য। যিটো বাসগৃহত গৈছে, সেই বাসগৃহটোত তেওঁ কৈছে যে ইয়াতেই শ্বাহৰুখ খান বসবাস কৰে বুলি কৈছে, আৰু এইটো শ্বাহৰুখ খানৰ ঘৰ বুলি দাবী উত্থাপন কৰিছে। আৰু এই মুহূৰ্তত সকলোৱে আচলতে এতিয়া আচৰিত খাই গৈছে যে এই কথা কিমান সত্য। যদি সঁচাকৈ মিছাকৈ তেওঁক ফচোৱা হৈছে বা মিছাকৈ তেওঁৰ ওপৰত ষড়যন্ত্ৰ ৰচা হৈছে, তেন্তে এইসকল ব্যক্তিক কেতিয়া গ্ৰেপ্তাৰ কৰা হ'ব? যদি সঁচাকৈ এই বাতৰি মিছা বা এই ভিডিঅ' মিছা, তেন্তে তেওঁ কেনেকৈ এই ভিডিঅ' প্ৰস্তুত কৰিব পাৰিছে? তাৰ পূৰ্বে আমি বাৰে বাৰে ক'ম যে আপুনি যদি জ্ঞাত যে শ্বাহৰুখ খানৰ পূৰ্বপুৰুষ ক'ৰ সৈতে, আপুনি এতিয়াই কমেণ্টত জনাব পাৰে, কিন্তু শ্বাহৰুখ খানক লৈ চলিছে এবাৰ চৰ্চা। যদি সঁচাকৈ শ্বাহৰুখ খানৰ ওপৰত এগৰাকী ভাৰতীয় নাগৰিক শ্বাহৰুখ খান আৰু শ্বাহৰুখ খানৰ ওপৰত যদি এয়া ষড়যন্ত্ৰ ৰচিছে এচামে, তেন্তে এই ষড়যন্ত্ৰৰ বাবে এইসকল ভিডিঅ' ক্ৰিয়েটৰক কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব? আমি প্ৰথমে শুনা ল'ব খুজিছোঁ, আপুনি ভালদৰে চাওক ইউটিউবাৰগৰাকী বা কণ্টেণ্ট ক্ৰিয়েটৰগৰাকীয়ে কি কৈছে শ্বাহৰুখ খানৰ বিষয়ে। গাইজ, আমি এখন আছি পাকিস্তানের পেশোয়ার মানে আফগানিস্তানের বর্ডারের পাশে। বাট আপনাদের একটা সারপ্রাইজ দিব। এই যে দেখুন ভাই, এই বাড়িটা হচ্ছে বলিউড বাদশা কিং খান শাহরুখ খানের বাড়ি। এটা কি বিশ্বাস হয়? অনেক মানুষ জানে না, ইন্ডিয়ানরা জানে না যে শাহরুখ খানের দাদার আগে এই বাড়িতে থাকতো, মানে এখানেই তাদের জন্মভূমি, জন্মস্থান। এখান থেকে পরে চলে গেছে ইন্ডিয়াতে। এই যে এটা হচ্ছে নূর জাহান মুন্নি, জেনারেল কাউন্সিলর। এই সেই বাড়ি পেশোয়ারে শাহরুখ খানের। এ কি তো যাই হোক, আপনারা যদি কখনো পেশোয়ারে আসেন শাহরুখ খানের বাড়ি ভিজিট করতে পারেন। তো গাইজ, আমি এখন আছি পাকিস্তানের পেশোয়ার মানে আফগানিস্তানের বর্ডারের পাশে। বাট আপনাদের একটা সারপ্রাইজ দিব। এই যে দেখুন ভাই, এই বাড়িটা হচ্ছে বলিউড বাদশা কিং খান শাহরুখ খানের বাড়ি। এটা কি বিশ্বাস হয়? অনেক মানুষ জানে না, ইন্ডিয়ানরা জানে না যে শাহরুখ খানের দাদার আগে এই বাড়িতে থাকতো, মানে এখানেই তাদের জন্মভূমি, জন্মস্থান। এখান থেকে পরে চলে গেছে ইন্ডিয়াতে। এই যে এটা হচ্ছে নূর জাহান মুন্নি, জেনারেল কাউন্সিলর। এই সেই বাড়ি পেশোয়ারে শাহরুখ খানের। এ কি তো যাই হোক, আপনারা যদি কখনো পেশোয়ারে আসেন শাহরুখ খানের বাড়ি ভিজিট করতে পারেন। তো গাইজ, আমি এখন আছি পাকিস্তানের পেশোয়ার মানে আফগানিস্তানের বর্ডারের পাশে। বাট আপনাদের একটা সারপ্রাইজ দিব। এই যে দেখুন ভাই, এই বাড়িটা হচ্ছে বলিউড বাদশা কিং খান শাহরুখ খানের বাড়ি। এটা কি বিশ্বাস হয়? অনেক মানুষ জানে না, ইন্ডিয়ানরা জানে না যে শাহরুখ খানের দাদার আগে এই বাড়িতে থাকতো, মানে এখানেই তাদের জন্মভূমি, জন্মস্থান। এখান থেকে পরে চলে গেছে ইন্ডিয়াতে। এই যে এটা হচ্ছে নূর জাহান মুন্নি, জেনারেল কাউন্সিলর। এই সেই বাড়ি পেশোয়ারে শাহরুখ খানের। এ কি তো যাই হোক, আপনারা যদি কখনো পেশোয়ারে আসেন শাহরুখ খানের বাড়ি ভিজিট করতে পারেন।